যোৱা ২৬ অক্টোবৰ তাৰিখে ৰেজান গোটৰ আছাৰ ৰেজান গোটৰ উপসভাপতি ডেভিড তিৰ্কীয়ে সংবাদ মাধ্যমৰ যোগেদি এটা কথা কৈছে তেওঁ যে অসমত কেৱল 36টা কমিউনিটিয়ে পিয়ৰ আদিবাসী খাটি আদিবাসী বাকীখিনি নন আদিবাসী আজি আমি ডেভিড তিৰ্কীক আপোনালোকক যেতিয়া সুধিব বিচাৰিছোঁ হু আৰ ইউ তুমি কোন হয় RGI হয় নে গৃহ মন্ত্ৰালয় হয় না জনজাতি মন্ত্ৰালয় হয় আপুনি কেনেকৈ নিৰ্ধাৰণ কৰিব কোন আদিবাসী নহয় আজি ক'বলৈ গ'লে এই তালিকাভুক্ত হোৱা মানে এইটো নুবুজায় যে কোনো এটা জাতিয়ে অনুপুষ্টিকৰণ ইয়াৰ ST SC পাই গ'ল এক্সপাৰ্ট কমিটিয়ে 12/2011 বৰ্ষত অসম চৰকাৰৰ মজিয়াত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত পৰামৰ্শহে দিয়া গৈছে যে এইখিনি জাতি ভলিউম 1ত 36 কমিটি আৰু ভলিউম 2ত 42টা কমিটি সন্নিৱিষ্ট কৰা হৈছে আৰু ভলিউম 3ত 12টা কমিটিক OBC তালিকাত ৰাখিছে আজি যদি অসম চৰকাৰে এই পৰামৰ্শক বিধানসভাৰ মজিয়াত গৃহীত কৰি জনজাতি মন্ত্ৰালয়লৈ পঠায় জনজাতি মন্ত্ৰালয়ে সেইটো ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত অসমত ST কমিশ্যন SC কমিশ্যন বহাব এই ST আৰু SC কমিশ্যনে যেতিয়া অনুসন্ধান কৰিব তেতিয়া হয়তো শিডিউল কাষ্টৰ তালিকাত থকা বহুকেইটা জাতিৰ বৈশিষ্ট্য শিডিউল ট্ৰাইব হোৱাৰো থাকিব পাৰে ইয়াৰ শিডিউল ট্ৰাইবৰ তালিকাৰ অন্য সমাজখিনিৰ বৈশিষ্ট্য হয়তো শিডিউল কাষ্টও হ'ব পাৰে যিহেতু সেই সময়ত RGI নিৰ্ধাৰণ কৰিব যে কোন আদিবাসী নহয় আজি ক'বলৈ গ'লে এই বঞ্চিত জাতিসকলক সকলোৱে ব্যৱহাৰ কৰি আহিছে আমি দুখ পাইছোঁ আমি আদিবাসী অনুসূচিত জাতি দাবী পৰিষদৰ সভাপতি হিচাপে সমাজখিনিক লৈ আমি দুখ প্ৰকাশ কৰিছোঁ যে আছাদৰ এটা সংগ্ৰামী এটা বলিদান দিয়া এটা পবিত্ৰ সংগঠনৰ মজিয়াত আজিৰ এছাম প্ৰতিনিধিয়ে যি ধৰণৰ জাতিটোক বিভাজন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে সি দুৰ্ভাগ্যজনক আৰু এই প্ৰক্ৰিয়াই সমগ্ৰ জাতিটোক ধ্বংস কৰি পেলাব এই প্ৰক্ৰিয়াই জাতিটোক খণ্ড খণ্ডভাৱে বিভাজিত কৰি পেলাব তেওঁলোকে কোন আধাৰত এইখিনি কথা উল্লেখ কৰিছে তেওঁলোকে অসমৰ আদিবাসী ৰাইজক স্পষ্টীকৰণ কৰিব লাগিব